আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল কি কৰিব বিচাৰিছোঁ তই। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ল'ৰাজনে আইতাকক কৈ আছিল এইটো বয়সৰ ল'ৰা ছোৱালীয়ে কাৰোবাক মনে মনে ফোন কৰাটো একো ডাঙৰ কথা নহয়। তেতিয়া আইতাকে মাত দিছিল কিন্তু কৰিলেও কাক কৰিব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অমৰে কৈ আছিল ঘূৰাই পকাই কথাটো ৰদালিলৈ নাটানিলে তোমাৰ চাগে ভাতেই হজম নহয়। তেতিয়া আমি দেখিবলৈ পাইছোঁ দেৱিকাই মাত দিছিল যোৱাৰ আগতে মোৰ সিদ্ধান্ত এটা শুনি যোৱা। তেতিয়া অমৰে মাত দিছিল কি সিদ্ধান্ত। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ধ্ৰুৱে কৈ আছিল ৰদালি ৰদালি। তেতিয়া আমি দেখিবলৈ পাইছোঁ দেৱিকাই দৌৰি আহি কৈছিলে ধ্ৰুৱ ধ্ৰুৱ ধৰ তাইক। পুনৰ আমি দেখিবলৈ পাইছোঁ ধ্ৰুৱে চিঞৰিছিল ৰদালি। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।